প্রিয় বন্ধুসকল, এই যেইজন রফিক হুজাই যেইজন ব্যক্তি, এইজনে আমাৰ এজন মৌলানাক টাৰ্গেট কৰি তেখেতে যেইটো অশ্লীল ব্যৱহাৰ কৰিছে, আমি এই কাৰণে লজ্জিত। আমাৰ মৌলানা সমাজক তেখেতে অপমান কৰিছে। যেনেকুৱা মোল্লা, কাঠমোল্লা, ভণ্ডমোল্লা বুলি তেখেতে ছ'চিয়েল মিডিয়াত তেখেতৰ চেনেলৰ মাধ্যমেৰে চিঞৰি কৈ আছে, মোল্লা, কাঠমোল্লা, ভণ্ডমোল্লা। তো বন্ধুসকল, যদি তোমালোকে প্ৰকৃত মুছলমান হোৱা, তোমালোকৰ যদি মুছলমানৰ তেজ আছে শৰীৰত, তেতিয়াহ'লে তুমি অনুভৱ কৰিব পাৰিবা যে এই মানুহজনে যে মোল্লা, কাঠমোল্লা, ভণ্ডমোল্লা কৈ আছে, আপুনি যদি প্ৰকৃত মুছলমান হয় তেতিয়াহ'লে আপোনাৰ শৰীৰৰ নোম থিয় হৈ যাব। আমাৰ যিসকল ধৰ্মগুৰু, যিসকলে আমাক ইছলাম ধৰ্ম শিক্ষা দিয়ে, আমি মৰিলে তেখেতে আমাৰ জানাজা কৰে, আমি যিসকলক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, আজি এই মৌলানাসকলক এই ৰফিক হুজাই ভণ্ডটোৱে মোল্লা, কাঠমোল্লা, ভণ্ড বুলি আখ্যা দি আছে। তোৰ অকাত কি? এই ৰফিক হুজাই, তোৰ অকাত কি? তই যে আমাৰ মৌলানা সমাজক মোল্লা, কাঠমোল্লা, ভণ্ডমোল্লা কৈ আছ, 1 নম্বৰ ভণ্ড তই যে কৈ আছ ফলোৱাৰ আৰু ভিউজ পাৰ কাৰণে এই মৌলানাজনে এনেকুৱা কৰি আছে। চিধা হৈ যাবি দেই ৰফিক হুজাই। আমি যেইসকলে শুনিছোঁ তেখেতৰ যিটো ভাষ্য, আৰু যিসকল প্ৰকৃত মুছলমান, এইসকলে যদি শুনি এই মানুহটোৰ যদি চেনেলবিলাক আনফল' নকৰে, তেতিয়াহ'লে তেখেতে প্ৰকৃত মুছলমান নহয়। যদি আপোনালোকে ভাবি আছে যে আমাৰ মৌলানাসকলক অপমান কৰি আছে, তেতিয়াহ'লে আপোনালোকে এই ৰফিক হুজাইৰ চেনেলটো আপোনালোকে আনফল' কৰক। কিয় তেখেতে এনেকুৱা অশ্লীল ব্যৱহাৰ কৰিব? তোমাৰ এগেইনষ্টত যদি এই মৌলানাজনে কিবা মন্তব্য কৰিছে, এইটো তোমালোকে বহি এটা স্থানত এইটো মীমাংসা কৰিব পাৰা। কিন্তু তুমি সেইটো নকৰাকৈ তোমাৰ দপদপানি দেখাই আছা না। তুমি যিটো দপদপাই আছা, তুমি ফেমাছ হৈ গৈছা নহয়। আমাৰ আজি মৌলানাসকলক তুমি অপমান কৰি আছা, আমাৰ ধৰ্মগুৰুসকলক অপমান কৰি আছা। যেতিয়া আমি মৰিম, এইসকল মানুহে আমাক জনাজা কৰাব। এই মানুহবিলাকক তই অপমান কৰিছ। এই ৰফিক হুজাই, অতি শীঘ্ৰে আমাৰ মৌলানা সমাজক তই ক্ষমা খোজ। মোল্লা, কাঠমোল্লা, ভণ্ডমোল্লা এনেকুৱা চিঞৰি কৈ আছ নহয়। 1 নম্বৰ ভণ্ড তই, বদমাছ, 1 নম্বৰ ভণ্ড তই। যদি তই ভাল মানুহ হ'লেহেঁতেন, তই প্ৰকৃত মুছলমান হ'লেহেঁতেন, তেতিয়াহ'লে মুছলমান এই আমাৰ ইমামসকলক, আমাৰ মৌলানাসকলক এনেকুৱা অশ্লীল ব্যৱহাৰ নকৰিলে হয়। তেতিয়া ৰাইজসকলে বুজক, আৰু যিসকলে প্ৰকৃত মুছলমান, আপোনালোকে এই ভাষ্যখিনি শুনক যে কেনেকুৱা কৈ আছে সি চিঞৰি। অতি দুৰ্ভাগ্যজনক বিষয়। সকলোৱে এই মানুহজনৰ চেনেলটো আনফল' কৰি দিয়ক, তাৰ দপদপনি কমি যাওক। নালাগে আমাৰ এনেকুৱা অভদ্ৰ মানুহ। আমাৰ যিসকল ধৰ্মগুৰুক যিসকলে অপমান কৰে, আমাৰ এনেকুৱা সাংবাদিক, এনেকুৱা জাৰ্নেলিষ্টৰ প্ৰয়োজন নাই। আশা কৰিছোঁ সকলোৱে বুজিবা।